তিয়ঁহ আৰু বুট ভাজিবলৈ মই তিয়ঁহ আৰু বুটখিনি এনেকৈ মিলাই লৈছোঁ। অলপমান মিঠাতেল মই গৰম হ'বলৈ দিলোঁ আৰু এতিয়া মই ইয়াতে পাঁচফোৰণ আৰু শুকান জলকীয়া ফোৰণ দিলোঁ। আৰু এতিয়া মই পিঁয়াজ অলপমান ভাজি লওঁ। পিঁয়াজ দিলোঁ আৰু পিঁয়াজৰ লগতে হালধি নিমখ দি মই অলপমান ভাজি ল'ম। পিঁয়াজখিনি ভাজা হৈ গ'ল। আপোনালোকে কিন্তু তিয়ঁহ আৰু বুট ভাজি বনালে বেলেগ মছলা একো দিব নালাগে, অকল পাঁচফোৰণ দিব আৰু পিঁয়াজ দিলেই হৈ গ'ল। খাবলৈ অতি সুন্দৰ হয়। এতিয়া মই ইয়াতে বুট আৰু তিয়ঁহখিনি দি অলপমান ভাজি পেলাই মই ঢাকনখন লগাই গেছ ষ্টভটো কমাই থ'ম। তিয়ঁহ আৰু বুটখিনি ভাজি থাকোঁতে মই এটা কেঁচা পকা জলকীয়াও এনেকৈ দি দিলোঁ। কেঁচা জলকীয়াৰ গোন্ধটো আহিলে খুবেই ভাল হয় ভাজিখন খাবলৈ। তিয়ঁহ আৰু বুটখিনি সুন্দৰকৈ সিজি আহিলে এতিয়া মই পৰিৱেশনৰ কাৰণে নমাই থ'ম। আপোনালোকে কিন্তু এই ভাজিখনত আপোনালোকে অলপ পানী নিদিব। তিয়ঁহৰ যিটো পানী ওলায় সেই পানীটোতে বুটকেইটা সুন্দৰকৈ সিজি যাব। মোৰ তিয়ঁহ আৰু বুটৰ চব্জি ৰেডি হৈ গ'ল। আপোনালোকে বনাব, খাবলৈ সঁচাই খুবেই সুন্দৰ হয়। আপোনালোকে ভাতৰ লগতো খাব পাৰিব, ৰুটিৰ লগতো খাব পাৰিব আৰু একেবাৰে চিম্পুল। আৰু আপোনালোকলৈ মোৰ এটা অনুৰোধ থাকিল, আপোনালোকে মোৰ ভিডিঅ'টো চাই কিন্তু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ এটা ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আকৌ আহি আছোঁ। আজিলৈ আহোঁ।